ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 31 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব বুধবাৰে মধ্যৰাতি 3:54 পৰ্যন্ত, তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 1:06 পৰ্যন্ত, তাৰপিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:56 পৰা 7:37 পৰ্যন্ত, আকৌ 9:30 পৰা 11:05 পৰ্যন্ত, আকৌ 1:02 পৰা 3:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:38। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব, আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি এটা উপকাৰী দিন হ'ব। আপোনাৰ ছ'চিয়েল নেটৱৰ্কিং যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ তথ্য আৰু অভিজ্ঞতা লাভ কৰিব। নিজৰ উদ্দেশ্য মনত ৰাখি চলক। যদি চৰকাৰী কাম বাকী আছে তেনেহ'লে আজি সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময় আছে। গতিকে এনে কৰিলে আপোনালোকৰ সম্পৰ্কবোৰো উন্নত হ'ব। নিজৰ সামৰ্থ্য অনুসৰি যিকোনো দায়িত্ব আজি লওক, আৰু এইবোৰত আপুনি যদি ভালদৰে কাম কৰে সেইবোৰত আপুনি ইতিবাচক ফলাফলো লাভ কৰিব। সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ যত্ন কৰক। এনে কৰিলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব, আৰু ইয়াৰ বাবে হয়তো আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামসমূহো পিছুৱাই দিব লগা হ'ব পাৰে। সম্পত্তিৰ ব্যৱসায়ত আজি সফলতা লাভ কৰিব পাৰিব, আৰু ব্যৱসায় বৃদ্ধিৰ যিবোৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আছে সেইবোৰ আপোনাৰ আজি সফল হ'ব। যিকোনো নতুন কাম কৰাৰ আগতে আজি ঘৰতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ লওক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলনো দেখা পাব, আৰু নতুন পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটো আপোনালোকৰ অনুকূল নহয়। গতিকে বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰে উন্নত কৰিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰো পদোন্নতিৰ খবৰ আজি লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মনত শান্তি লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক মধুৰতা বৃদ্ধি পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বাহনখন সাৱধানে চলোৱাৰ যত্ন কৰিব, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপুনি বিপদজনক কামৰ পৰাও আপুনি কোনো আগ্ৰহ প্ৰকাশ নকৰিব, আৰু লগতে আপুনি স্বাস্থ্য সম্বন্ধীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত অলপ জড়িত হ'বলৈ যত্ন কৰিব, যেনেদৰে ব্যায়াম আৰু যোগাসন। আজি আপোনাৰ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ দিনটোৰ ভিতৰত আপুনি ধনাত্মক শক্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব। নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ভাল ফলাফল আজি লাভ কৰিব। মোবাইল আৰু ইমেইলৰ পৰা আজি ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানে চোৱা চিতা কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ পুৰণি সমস্যাৰ আজি সমাধান পাব, যাৰ ফলত তেওঁলোকৰ মনত কিছু শান্তি দেখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় যিকোনো ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। ইয়াৰ ফলত আপোনাৰ সময় আৰু ধনৰ অপচয় হ'ব। কোনো বিষয়ৰ ওপৰত আজি আলোচনা কৰাৰ সময়ত আপুনি ভুল শব্দ ব্যৱহাৰ নকৰিব, অন্যথা আপোনাৰ কথাত আন কোনোবাই আঘাত পাব পাৰে আৰু আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আজি আপুনি আনৰ কাম কাজৰ পৰা নিজকে পৃথক কৰি ৰখাটোৱে ভাল হ'ব, কাৰণ তেওঁলোকৰ কামত যদি আপুনি হস্তক্ষেপ কৰে তেনেহ'লে আজি আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কামত উন্নতি দেখিব, কিন্তু গ্ৰাহকৰ প্ৰয়োজনীয়তাও বুজিব লাগিব, তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, আৰু ইয়াৰ জৰিয়তে আপুনি উন্নত ব্যৱস্থা কৰিবলৈ যো-জা চলাব, আৰু এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। কোনো ধৰণৰ অবৈধ কামত আজি আগ্ৰহ নল'ব, অন্যথা ইয়াৰ ফলত আপোনাৰ সমস্যা বৃদ্ধি পাব। আৰু চাকৰিত আপোনাৰ কামত বিষয়াসকল আজি সন্তুষ্ট হ'ব, যাৰ ফলত আপোনালোকৰ কিছু সুবিধাও লাভ কৰাত সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ সুশৃংখলিত আৰু সুশান্তিৰে ভৰা হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
বৈবাহিক বহিৰ্ভূত সম্পৰ্কে কিবা এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। স্বাস্থ্যজনিত কিছু হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আজি আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপোনাৰ দৈনন্দিন কাম কাজৰ লগতে আপোনাৰ খাদ্য সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো স্বাস্থ্যৰ অৱনতি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটো আৰম্ভ কৰক আপোনাৰ প্ৰিয় কামেৰে। আপুনি ইয়াৰ ফলত যথেষ্ট শক্তি লাভ কৰিব আৰু আপোনাৰ অৰ্থনৈতিক কাম কাজ আজি সংশোধিত কৰাৰ বাবে আপোনাৰ সময় অনুকূল হৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত আপোনাৰ সিদ্ধান্ত লোৱাত কিছু পলম হ'ব পাৰে, গতিকে এনে কৰিলে আপোনাৰ কিছু সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ কামবোৰ সিদ্ধান্ত লওঁতে অলপ খৰতকীয়াকৈ ল'লে আপোনাৰ ভাল সফলতা লাভ কৰিব। খৰচৰ ক্ষেত্ৰত আপুনি সঠিক ব্যৱস্থা ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা কিছু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। হুলস্থুল আদি বৃদ্ধি পাব পাৰে, গতিকে আপোনাৰ সতৰ্ক হৈ থকাটো ভাল হ'ব আৰু আপুনি ধৈৰ্য সহকাৰে সকলো কামত আগবাঢ়িলে আপুনি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। আৰু আজি আপুনি সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব, অন্যথা আপোনাৰ পিছত আৰ্থিক সমস্যাই দেখা দিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাক আজি গুৰুত্ব সহকাৰে লওক, কাৰণ আজি আপোনাৰ এই ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাই ভৱিষ্যতে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। আজি যিকোনো ধৰণৰ আপোনাৰ বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ ইয়াৰ ফলত আজি কিছু লোকচানৰো সম্ভাৱনা থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পাৰস্পৰিক স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়তো উন্নতি বাঢ়িব। নিয়োজিত লোকসকলে আজি নিজৰ প্ৰকল্পৰ সন্দৰ্ভত মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ কামতো কিছু নেতিবাচক প্ৰভাৱ পৰিব। গতিকে আজি আপোনাৰ যিকোনো ধৰণৰ প্ৰকল্পৰ বিষয়ে আপোনাৰ উচ্চ বিষয়াৰ সৈতে আপুনি সহায় লোৱাটো ভাল হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মনত সুখ আৰু উদ্যম বাঢ়িব। গাড়ী চলোৱাৰ সময়ত আজি যিকোনো ধৰণৰ অসাৱধানতাই ক্ষতি কৰিব পাৰে, গতিকে আপুনি আজি গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব আৰু কোনো ধৰণৰ ৰিস্কি কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পুৰণি ভুল আৰু সমস্যাবোৰ পাহৰি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সফলতাৰ পথ বিচাৰি পাব। আপোনাৰ সন্তানৰ সমস্যা সমাধান কৰিলে আজি তেওঁলোকে সকাহ পাব আৰু তেওঁলোকে মানসিক শান্তি আৰু মনোবল বৃদ্ধি পাব। ধৰ্মীয় ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী প্ৰস্তুত কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আজিৰ দিনটো কিছু প্ৰত্যাহ্বানজনক হ'ব, গতিকে আপোনাৰ আত্মবিশ্বাস বজাই ৰাখি চলক। আপুনি অতি সোনকালে সমাধান লাভ কৰিব। অত্যাধিক কামৰ বোজাই আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব পাৰে, গতিকে এনে ক্ষেত্ৰত আপুনি মানুহৰ পৰা সহায় লোৱাটো নিশ্চিত কৰিব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিছে, তেনেহ'লে ইয়াক অগ্ৰাধিকাৰত ৰাখক। এইটো উপকাৰী হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে সঠিক ফলাফলো লাভ কৰিব। গতিকে ব্যৱসায় এইবোৰ ক্ষেত্ৰত অলপ আপুনি মনোযোগ দিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। পৰিয়ালত চলি থকা যিবোৰ বিবাদ আছে সেইবোৰৰ বাবে পৰিৱেশ বিনষ্ট হ'ব পাৰে, গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়ালৰ বিবাদসমূহ সমাধান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মান বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আপোনালোকে ঘনিষ্ঠতাও দেখিব। আজি আপুনি মূৰৰ বিষত কিছু অশান্তি পাব পাৰে, গতিকে মানসিক চাপৰ পৰা নিজকে ৰক্ষা কৰি চলিব আৰু ধৈৰ্য আৰু শান্ত বজাই ৰাখিব। আৰু লগতে আপুনি আজি যোগাসন কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটো পৰিয়াল আৰু সামাজিক কামত আপুনি ব্যস্ত থাকিব আৰু আপোনাৰ কৰ্মশৈলীৰ শলাগ ল'ব আৰু আপুনি যিকোনো ক্ষেত্ৰতে আজি সন্মান বৃদ্ধি পাব। যিসকলে নিজৰ স্থান সলনি কৰিব বিচাৰিছে তেওঁলোকে হয়তো আজি সমাধান লাভ কৰিব আৰু তেওঁলোকে এইবোৰ ক্ষেত্ৰত আজি সফলতাও লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি নতুন তথ্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ এই ক্ষেত্ৰত আগ্ৰহো বৃদ্ধি পাব। প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক। এনে কৰিলে আপুনি কোনো ক্ষেত্ৰতে আজি সমস্যাৰ সন্মুখীন নহয় আৰু লেনদেনৰ ক্ষেত্ৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ
লেনদেনত যদি কিবা ভুল হয় তেনেহ'লে আপোনাৰ সমস্যা বৃদ্ধি পাব। আজি আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ কামত নেতিবাচকতাৰ সৃষ্টি নহয়। ব্যৱসায়ত নতুন নতুন প্ৰচেষ্টাত কাম কৰিবলৈ আজি সময় ভাল, গতিকে এই ক্ষেত্ৰত আপুনি অলপ প্ৰচেষ্টা কৰক। কঠোৰ পৰিশ্ৰম যদি অব্যাহত ৰাখে এই ক্ষেত্ৰত তাতো আপুনি ভাল ফলাফল লাভ কৰিব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত আপোনাৰ ব্যৱসায়ত আজি ভাল লাভ কৰিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। চৰকাৰী কামত আজি আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ চাকৰিত কিছু বিত্তীয় সম্পৰ্কীয় কামত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আগবাঢ়িব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিবাহৰ পৰিকল্পনা সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। আৰু প্ৰেমৰ সম্পৰ্কতো আজি আপুনি ঘনিষ্ঠতা দেখিব, যাৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব। কাহ আৰু চৰ্দিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সচেতন হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। মানসিক চাপ আৰু ক্লান্তিয়ে আজি আপোনাক আগুৰি ধৰিব নিদিব, অন্যথা আপুনি আজি মানসিকভাৱেও দুৰ্বল অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে বাধা বিঘিনিৰ বাবে সমস্যা বৃদ্ধি পাব, গতিকে সমস্যাৰ সমাধান বিচাৰি ওলাবলৈ আপুনি যত্ন কৰিব লাগিব আৰু ভৱিষ্যতৰ পৰিকল্পনাত কাম কৰিবলৈ হ'লে এতিয়াৰ পৰাই আপুনি চেষ্টা কৰি যাব। যদি আদালতৰ গোচৰৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলি আছে তেনেহ'লে সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। এই সময়ত ব্যক্তিগত বিষয়ত কঠোৰ পৰিশ্ৰম আৰু কম সুবিধা পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপুনি চিন্তা নকৰিব আৰু আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব। আজি আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ অসুবিধা বৃদ্ধি পাব পাৰে। বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰি থাকক আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ যদি নতুন কামৰ পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰ ৰূপায়ণ নকৰাটোৱেই ভাল হ'ব। আৰু অতি সোনকালে আপোনাৰ সময়ৰ গতি আপোনাৰ পক্ষত হ'ব, গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। কাৰ্যালয়ৰ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰখাৰ যত্ন কৰক, কাৰণ এজন সহকৰ্মীৰ ফলত আপোনালোকৰ এই নথিপত্ৰসমূহ অসংগঠিত হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু সমস্যাও বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত চলি থকা বিবাদ সমন্বয়ৰ দ্বাৰা সমাধান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখিব আৰু প্ৰেমৰ সম্পৰ্কতো আজি আপুনি মধুৰতা দেখিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ আৰু অধিক গভীৰ হৈ পৰিব। আজি আপোনাৰ স্বাস্থ্যত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সচেতন হ'ব আৰু জ্বৰৰ দৰে অৱস্থাও হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপোনাৰ দিনটোৰ কামবোৰ ৰূপৰেখা বনাই লওক। ইয়াৰ ফলত আপুনি কামবোৰ সুসংগঠিত কৰি ৰাখিব পাৰিব আৰু লগতে অতি সোনকালে সম্পন্ন কৰিব পাৰিব। আজি আপোনাৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত আপুনি সফলতা লাভ কৰিবলৈ হ'লে আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব আৰু সন্তানৰ সৈতে জড়িত কিছু সমস্যাৰ আজি সমাধানৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা যোগাব লাগিব। এনে কৰিলে আপোনাৰ সন্তানৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। মূল্যৱান বস্তু কিনাৰ আগতে আজি আপুনি সম্পূৰ্ণ তথ্য লাভ কৰি লওক, অন্যথা আপোনাৰ খৰচ অথলে যাব পাৰে। পাৰিবাৰিক দায়িত্ব আজি বৃদ্ধি পাব, যিটো আপুনি সঠিকভাৱে পৰিৱেশন কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে, গতিকে সংযম আৰু ধৈৰ্যৰে কাম কৰক আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সহায় ল'বলৈ যত্ন কৰিব। আৰু আজি আপুনি কাৰো লগত বিবাদত লিপ্ত নহ'ব, অন্যথা আপোনাৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। ব্যৱসায়িক বিষয়ত আপুনি প্ৰচাৰৰ প্ৰতি গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই সময়ত কৰা যি কঠোৰ পৰিশ্ৰম আপোনাৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে অতি সোনকালে ভাল খবৰ লাভ কৰিব আৰু অফিচৰ কামত আপুনি আজি অধিক গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ কামবোৰ সুসংগঠিত হৈ থাকিব আৰু আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ আপোনাৰ উচ্চ বিষয়াৰ পৰা সহায় ল'লে ভাল হ'ব। ঘৰত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কে আজি আপোনাৰ ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে, গতিকে এইবোৰৰ পৰা আপুনি আঁতৰত থকাটোৱে ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, গতিকে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰক।
ইয়াৰ ফলত নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ সহজ হৈ পৰিব। ঘৰ বা সম্পত্তিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি বিশেষ কিছু কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত শান্তি আৰু নিশ্চয়তা থাকিব। গতিকে নিজৰ ব্যক্তিগত কামৰ উপৰিও আপোনাৰ ঘৰৰ ব্যৱস্থাটো আপুনি কিছু মনোযোগ দিব। আজি আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকিব, কাৰণ আপোনাৰ ইয়াৰ ফলত আৰ্থিক সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আজি আপুনি যিমান পাৰে সুসংগঠিতভাৱে চলিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত কোনো ধৰণৰ আপোনাৰ মানসিক চাপ বৃদ্ধি নাপায়। আজি আপুনি গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰি থাকক আৰু সেইবোৰ অতি সোনকালে কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আৰু আপোনাৰ নেতিবাচক চৰিত্ৰৰ যিসকল লোক আছে তেওঁলোকৰ সংগৰ পৰাও আজি দূৰত্ব বজাই ৰাখক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত নমনীয়তা আহিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ অৰ্হতাৰ মূল্যায়নত ভুল হ'ব পাৰে, গতিকে আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰিলে আজি ভাল প্ৰতিফলন দেখিব। আৰু কৰ্মচাৰীসকলকো আপুনি ভাল মিলাপ্ৰীতিৰ জৰিয়তে আপুনি তেওঁলোকৰ কৰ্মস্পৃশ বৃদ্ধি কৰিবলৈ যত্ন কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভ হ'ব, গতিকে অংশীদাৰসকলৰ মাজত আজি মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব আৰু কাৰ্যালয় কামত কৰা পৰিৱৰ্তনৰ পৰা নিয়োজিত লোকসকলে ইতিবাচক ফলাফল লাভ কৰিব, যাৰ ফলত তেওঁলোকে উচ্চ বিষয়ৰ পৰাও প্ৰশংসা পাব। পৰিয়ালৰ এজন সদস্যৰ সুখৰ খবৰৰ লগত জড়িত কিছু খবৰ পোৱাৰ পিছত আজি পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব আৰু সকলো সদস্যৰ মাজতে আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক বিশ্বাস বাঢ়িব। বৰ্তমান পৰিৱেশৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহ'ব, গতিকে অলপ সাৱধানে আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি নিজৰ কামত একাগ্ৰতা বজাই ৰাখক। ইয়াৰ ফলত আপুনি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ তেওঁলোকে কাৰোবাৰ সহায় লোৱাটো ভাল হ'ব। কঠিন বিষয়ত সিদ্ধান্ত লোৱাত আপোনাৰ আজি সিদ্ধান্ত ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কঠিন বিষয়বোৰতো অতি সোনকালে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো পৰিকল্পনা কৰি থাকোঁতে নিজৰ সিদ্ধান্তবোৰক অগ্ৰাধিকাৰ দি ৰাখক। আনক বিশ্বাস কৰাটো এই ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে। গতিকে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। আৰু আজি আনৰ বিতৰ্কিত বিষয়ত আপুনি হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত আপোনাৰ সন্মান হানিও হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ষ্টক মেইনটেনেন্সৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো ভাল হ'ব বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰাও সহায় ল'লে এই ক্ষেত্ৰত আপোনাৰ সমাধান পাব। আৰু আজি কোনো কাম অসম্পূৰ্ণ কৰি নাৰাখিব, অন্যথা আপোনাৰ কিছু সন্মানহানিৰো সম্ভাৱনা থাকিব। গতিকে কৰ্মচাৰীসকলৰ সহায়ত আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে জড়িত কোনো সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ অসুবিধাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আপোনাৰ ব্যৱসায়িক সিদ্ধান্তত আনক হস্তক্ষেপ কৰিব নিদিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। নেতিবাচক কথাই আজি প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। নেতিবাচক মানুহৰ লগত আজি সংগ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱো পৰিব পাৰে। গতিকে আজি আপুনি ইতিবাচক হৈ থাকিবলৈ হ'লে আপুনি কিছু সময় নিসংগতাত থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত থাকিব। আপোনাৰ সামৰ্থ্য আৰু প্ৰচেষ্টাৰ বাবে স্থবিৰ হৈ পৰা কামৰো আজি আপুনি ভাল ফলাফল লাভ কৰিব। আপুনি মানসিক চাপমুক্ত আজি হ'ব আৰু আন কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ প্ৰচেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব। যুৱক যুৱতীসকলে নিজৰ দায়িত্ব আজি বুজি পাব আৰু সেইমতে তেওঁলোকে প্ৰচেষ্টা কৰিলে অতি সোনকালে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। ঘৰুৱা কামবোৰ আজি নিজৰ স্তৰত সমাধান কৰাৰ যত্ন কৰক, কাৰণ আনৰ হস্তক্ষেপৰ বাবে আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিশৃংখলিত হ'ব পাৰে। আজি আপোনাৰ অধিক খৰচৰ বাবে বাজেটত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আৰু আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আজি নিজৰ সাহস বজাই ৰাখক, আপুনি নিশ্চয় সমাধান লাভ কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনাৰ ব্যৱসায় বিকাশ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে আজি বন্ধুত্বপূৰ্ণ আচৰণ কৰক। এনে ক্ষেত্ৰত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব।
নিয়োজিত লোকসকলৰ আজি চাকৰিত আকাংক্ষিত কাম নোপোৱাৰ বাবে মনত দুখৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কামবোৰ সুসংগঠিত কৰিবলৈ তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা সহায় লোৱাটো ভাল হ'ব। বৈবাহিক সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে একেলগে মিলি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মাজত আজি আপোনাৰ সম্প্ৰীতি আৰু মৰম অক্ষুণ্ণ থাকিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত কিছু ভাল খবৰো লাভ কৰিব। অত্যাধিক কামৰ বাবে আজি ক্লান্তি আৰু মানসিক চাপ থাকিব। গতিকে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আৰু যদি কোনো আইনী প্ৰক্ৰিয়া চলি আছে তেনেহ'লে বিষয়ৰ সহায়ত আপুনি কামসমূহ সম্পূৰ্ণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীক লগ পাই এটা বিশেষ বিষয়ত কথা পাতিলে আজি মনত আপোনাৰ শান্তি আহিব আৰু নতুন তথ্য আপুনি শিকিবলৈ সক্ষম হ'ব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰত ৰাখক, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে বা আপোনাৰ অপ্ৰয়োজনীয় বিবাদত জড়িত হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ক আজি আৰ্থিকভাৱে সহায় কৰি আজি নিজেই বিপদত পৰিব পাৰে। গতিকে এই সময়ত আপোনাৰ বাজেটৰ কথা কিছু মনত ৰাখি চলাটো ভাল হ'ব। আৰু আজি যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে সময় আৰু ধনৰ অপচয় হ'ব। আইনী সীমাৰ ভিতৰত ব্যৱসায় কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা বহু ধৰণৰ সমস্যাৰ পৰা আজি আপুনি ৰক্ষা পৰিব। আৰু ব্যৱসায়তো আজি বিশেষ চুক্তি লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া আজি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে আগবাঢ়িব। কাৰ্যালয়ৰ কৰ্মচাৰীৰ প্ৰতি আজি কোমল মনোভাৱ ৰাখিলে আজি আপোনাৰ কামত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে সহযোগিতামূলক আচৰণ বজাই ৰাখিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থা আজি সুসংগঠিত হৈ থাকিব। বিপৰীত লিংগৰ ব্যক্তিক আজি লগ পালে আজি আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব আৰু এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। গতিকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত লগ পোৱাৰ সময় থাকিব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে ভাল ফলাফলো লাভ কৰিব। যদি কিবা সম্পত্তিৰ বিবাদ চলি আছে তেনেহ'লে আজি পৰিস্থিতি আপোনাৰ পক্ষত হ'ব আৰু আপোনাৰ এইবোৰ ক্ষেত্ৰত অতি সোনকালে সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ কামবোৰ কঠোৰ পৰিশ্ৰমেৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহে আজি আপোনাৰ মানসিক শান্তি দিবলৈ সক্ষম হ'ব। কোনো অচিনাকি ব্যক্তিৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু আপুনি খৰচ কৰাৰ সময়তো বাজেটত আওকাণ নকৰিব, অন্যথা পিছত আপোনাৰ অনুশোচনাও কৰিব লগা হ'ব পাৰে। ঘৰত বয়োজ্যেষ্ঠসকলৰ সন্মান কমি যাবলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনাৰ মৰ্যাদা অটুট থাকিব। কৰ্মক্ষেত্ৰত কাৰ্যকলাপ আপুনি সংঘটিত কৰি ৰাখক আৰু আপুনি ব্যৱসায়ীসকলৰ মাজত আপোনাৰ প্ৰভাৱ ৰাখিবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলক আপুনি তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ বিশেষ প্ৰকল্প ল'ব লাগিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত অতি ভাল সময়ৰ অনুশোচনা কৰিছে। গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়ক আৰু যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুনত্ব আনিবলৈ। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰিলে ভাল ফলাফল লাভ কৰিব। পতি পত্নীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব আৰু ঘৰত আপুনি ভাল ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু আজি প্ৰেমৰ সম্পৰ্কত সুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ বদ হজম আৰু ভোক কমি যোৱাৰ সমস্যা থাকিব পাৰে, যাৰ কাৰণ আপোনাৰ অসাৱধানতা হ'ব। গতিকে আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।